इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি একটু প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা কি কৰি আছানো ভিতৰলৈ আহাচোন আৰাধ্যাক চোৱাচোন ইমান যে মৰম লাগিছে লাগিবইতো কিয় নালাগিব পচন্দ কাৰ মাৰাই ফোন কৰিছিলে আটাইবোৰ আহি মন্দিৰ পালেহি তোক অলপ সোনকালে মাতিছে চা অৰুণৱ অকণমান মতা মানুহৰ দৰে বিহেভ কৰ ইমান দিনে মই তোক একো কোৱা নাছিলোঁ কিন্তু আজি তোক ক'বলৈ বাধ্য হৈছোঁ কি হ'ল আজিকালি দেখিছো চবেই দেখোন কিবা কিবি ভাবিয়ে থকা হৈছে পৃথিৱীখন কিবা সলনি হ'ব যেন পাইছো তাকেই আকৌ পৃথিৱীৰ অসুখ হ'ব যেন পাইছোঁ আচলতে মানুহৰ জীৱনটো বেলেগ ধৰণৰ নহয়নে ৰাগিনী যিটো হয় বুলি ভবা যায় সেইটো নহয়গৈ যাক পাম বুলি ভবা যায় তাক পোৱা নাযায় আৰু যাক হিংসাই কৰিব নালাগে তাক হিংসা কৰা যায় নহয়নে হয় इश्क है पिया इश्क है पिया কোমল তই আগত বহচোন কিয় তোৰ কইনাজনী থাকোঁতে মই আগত বহিম নেকি মই যিটো কৈছোঁ সেইটো কৰ কিন্তু কিয় এইকেইদিন মোৰ টোপনি ক্ষতি আৰু ড্ৰাইভ কৰোঁতে মোৰ টোপনি আহে তই কথা পাতি থাকিলে মই ভালকৈ চলাব পাৰিম অ' সেইটো কথা ঐ কান্দিছ কিয় इश्क है আহ पिया इश्क
আজি বাৰু তই মোক আগফালে বহাই লৈছ ঠিকেই আছে, কিন্তু দুদিন পাছত নকবি কোমল তই পিছফালে যা, আৰাধ্যা তুমি আগত বহা। হ'ব হ'ব, তোমালোক আগতে ওলাই দিয়া। মই ইয়াত ৰজনীৰ হতুৱাই সকলোবোৰ সাজু কৰি থৈছো। হ'ব, আহি থাকা। ৰজনী, ৰজনী, ঐ ৰজনী। খুৱাটো যেতিয়া তেতিয়াও মাত থাকে বাৰু। জানেচোন আজি মোৰ মূৰৰ ওপৰত কিমান দায়িত্ব। বাৰু মাতিলে যেনিবা কওক কি কথা আছে। হেৰ' এওঁলোক আহি পাবহি। মানে খুৰীয়াৰে আগতেই আহি আছে। কইনা আদৰৰ কথা আছে নহয়। আকাশৰ লগত ন বোৱাৰী আৰু কোমল পিছত আহি আছে। তোৰ যোগাৰ পাতিবোৰ হ'ল নে নাই? বিদ্যাপদ খুৱাটো মোৰ যোগাৰ পাতি কেতিয়াবা ৰেডি। বৰ ভাল কথা দে। ভাল ভাল, কিন্তু কামবোৰ সময়ত নহ'লে হ'ব মোৰ কাল। গতিকে মাতি নাথাকিব বেছিকৈ, মই কিন্তু আহিব নোৱাৰিম কৈ দিছো। ইয়াৰ হৈছে কি? ৰাখাই টান। কি হ'ল? ইমানকৈ চিন্তা কৰি নাথাকিবচোন। ঘৰখন ভাল, আৰাধ্যাই তাত কষ্ট নাপায়, ভালদৰে থাকিব পাৰিব চাবচোন। চিন্তা কিয় নকৰিম? এবাৰ ভয় খাই থৈছো যে। সেইখন ঘৰতো আমি ভালেই দেখিছিলোঁ, কিন্তু কি হ'ল? ঘৰ এখনলৈ বিয়া দিয়া ছোৱালীজনী যদি বিভিন্ন কাৰণত তেনেকৈ ঘূৰি আহে, তেতিয়া মাক বাপেকৰ চিন্তা কোনে বুজিব? এতিয়া সৰুজনীকো দিলোঁ। তাইৰো যদি এনেকুৱা অমংগলীয়া কথাবোৰ কিয় ভাবিছে বাৰু? আজি তাইক উলিয়াই দিছেহে। তেনেকুৱা কথা কয় নেকি বাৰু? কি কৰিবা, মনলৈ অহা কথাবিলাক তোমাকে নকৈনো কাক কম? মানুহে ঠিকেই কয়, পো তুলি বোৱাৰীৰ বুকুত আৰু যি তুলি জোঁৱাইৰ বুকুত। এনেকৈ নকবচোন। মাক দেউতাক হিচাপে আমিতো আমাৰ দায়িত্বখিনি পালন কৰিবই লাগিব। বিদ্যাপদ, এনেকৈ দৰা কইনাৰ ভিতৰত সোমাব নোৱাৰি নহয়। নিয়মৰ কথা আছে। পালেহি। জেঠাই, কি কৰিছানো ইমান দেৰিৰ ভিতৰত? সেইটো
আমাৰ মনবোৰ আজি বৰ ফৰকাল বুজিছা। আৰাধ্যাৰ দৰে বোৱাৰী এজনী আমাৰ ঘৰলৈ আহিছে। আচলতে আমিয়েই ভাগ্যৱান। আৰাধ্যা 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 इश्क है पिया इश्क है पिया জেঠপেহা তোমাক যেনেদৰে আদৰিব লাগিছিল তেনেদৰে নোৱাৰিলেও অন্ততঃ গৃহপ্ৰৱেশৰ নিয়মখিনিতো কৰিবই লাগিব। এইখন ঘৰৰ লখিমী বোৱাৰী তুমি। ৰজনী ধৰচোন চাওঁ। আকাশ হ'লনে তোমালোকৰ নীতি নিয়মবোৰ? মোৰ গাটো ভাল লগা নাই, মই ৰুমলৈ যাওঁ, ৰেষ্ট লওঁ। আৰু বাকী যদি কিবা নিয়ম নীতি আছে লখিমী বোৱাৰীৰ লগত কৰি থাকা। এইফালে নীতি নিয়মবোৰ চলি থাকিব বুজিছা। আমিনো তাত থিয় হৈ থাকি কি কৰিম? ইয়াত আৰামত বহি কথা কেইটামানে পাতোনে কি কোৱা? এয়া চৰ্বত লোৱা। লোৱা দাদা ল। আমাৰ মনবোৰ আজি বৰ ফৰকাল বুজিছা। আৰাধ্যাৰ দৰে বোৱাৰী এজনী আমাৰ ঘৰলৈ আহিছে। আচলতে আমিয়েই ভাগ্যৱান। তাইও ইয়াতে নিজৰ ঘৰত থকাৰ দৰে স্বাধীনভাৱে থাকিব পাৰিব। অইন মানুহৰ দৰে আমাৰ এওঁৰ মানসিকতা নহয় আৰু মোৰো নহয়। বোলা
ব'লা এতিয়া মই তোমাক আমাৰ পাকঘৰটো দেখাই দিম বিদ্যাপত এনেকে নহ'ব দেই, এনেকে নহ'ব। এই মোকোতো এটা দায়িত্ব দিব লাগে। মই কি এইখন ঘৰৰ মানুহ নহয় নেকি হে? আৰাধ্যা 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 আৰাধ্যা। অইন মানুহৰ দৰে আমাৰ এওঁৰ মানসিকতা নহয় আৰু মোৰো নহয়। গতিকে তুমি একো চিন্তা কৰিব নালাগে। তাই ইয়াতে একোতেই কষ্ট নাপায়। আচলতে এজনী ছোৱালী উলিয়াই দিয়াৰ পাছত সেই ছোৱালীজনীৰ পৰিয়ালে বহুখিনি কথাই হয়তো চিন্তা কৰে। অন্তত মই সেই কথাটো বুজি পাওঁ। কিন্তু আমাৰ এই সৰু পৰিয়ালটোৰ কাৰোৰে মনবোৰ জটিল নহয়। ককায়েক ভায়েকৰ মাজত যে কেৱল তেজৰ সম্পৰ্কহে আছে তেনেকুৱা নহয়। মোৰতো লাগে সিহঁত দুয়োটা ককায়েক ভায়েকতকৈও যেন বন্ধুহে বেছি। তুমি কিবা চিন্তা কৰিছা নেকি? চিন্তা কৰিবলৈ কি আছে? ভাইয়ে যদি কিবা কষ্ট পায় আমাকতো জনাবই। আৰু তেতিয়া ইয়ালৈ যেনেকৈ আনিছোঁ তেনেকৈ ঘৰলৈ লৈ যাম। এনে কথা ক'বলৈ পায় নেকি? আপুনি ইয়াৰ কথাত বেয়া নাপাব দেই। ই মানে বায়েকক যে এৰি থৈ যাব সেইকাৰণে তাৰ অলপ দুখ লাগিছে। নাই নাই, তেওঁ ঠিকেই কৈছে। আৰু মই ভাবোঁ পৃথিৱীৰ সকলো ছোৱালীৰে এনেকুৱা এজন ভায়েক থকাটো দৰকাৰ। অন্তত তেতিয়া এজনী ছোৱালীয়ে অন্য এখন ঘৰত গৈ মানসিক শাৰীৰিক কষ্ট বা নিৰ্যাতিত হ'ব নালাগে। ঠিক, মই ভাল পাইছোঁ তোমাক। মই যেতিয়া প্ৰথম এইখন ঘৰলৈ বোৱাৰী হৈ আহিছিলোঁ তেওঁ মোক প্ৰথমে গোসাঁইৰ ওচৰলৈকে লৈ আহিছিল। আহা এইফালে। বহা। আমাৰ এই ঘৰখনৰ সকলো এওঁৱে চম্ভালি আছে। সেৱা এটা কৰা। আজিৰে পৰা এই থাপনাৰ চাকি বন্তি তোমাক গতালো। বোলা। ব'লা এতিয়া মই তোমাক আমাৰ পাকঘৰটো দেখাই দিম। বিদ্যাপত এনেকে নহ'ব দেই, এনেকে নহ'ব। এই মোকোতো এটা দায়িত্ব দিব লাগে। মই কি এইখন ঘৰৰ মানুহ নহয় নেকি হে? আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল